রাজ্যিক হজ কমিটির চেয়ারম্যান নেকিবুর জামানের হাত ধরে আসিনগঞ্জে হজ সেবা কেন্দ্রের প্রশিক্ষণ শিবিরের সূচনা হলো। প্রতি রবিবারই ধারাবাহিকভাবে চলবে প্রশিক্ষণ শিবির। প্রথম শিবিরে অংশগ্রহণ করেছেন করিমগঞ্জ তথা বর্তমান শ্রীভূমি জেলার শতাধিক হজ যাত্রী। আসিনগঞ্জ হজ সেবা কেন্দ্রের ব্যবস্থাপনায় 2025 সালের হজ যাত্রীদের জন্য হজ প্রশিক্ষণ কর্মসূচির আজ আনুষ্ঠানিকভাবে উদ্বোধন করেন আসাম, মেঘালয় এবং মিজোরামের যৌথ রাজ্যিক হজ কমিটির চেয়ারম্যান নেকিবুর জামান। করিমগঞ্জ জেলা হজ কমিটির সদস্য তথা দক্ষিণ করিমগঞ্জের বিধায়ক সিদ্দিক আহমদের সভাপতিত্বে অনুষ্ঠিত এই সভায় উপস্থিত ছিলেন যৌথ রাজ্যিক হজ কমিটির সদস্য ডক্টর ফজলুর রহমানও। বক্তব্য রাখতে গিয়ে অতিথিরা বলেন, হজ ইসলামের একটি গুরুত্বপূর্ণ স্তম্ভ। সঠিক প্রশিক্ষণের মাধ্যমে হজ যাত্রীদের সফর সংক্রান্ত যাবতীয় খুঁটিনাটি এবং হজের সমস্ত করণীয় কাজকর্ম সুষ্ঠুভাবে পালন করার পন্থা অবগত করানো হয়। এতে হজের মতো কঠিন কাজ সহজতর হয় এবং প্রশিক্ষণপ্রাপ্ত হজ যাত্রীদের আত্মবিশ্বাস বৃদ্ধি করতেও সহায়ক হয় বলে মন্তব্য করেন বিশিষ্টজনরা। বিশেষ অতিথি হিসেবে বক্তব্য প্রদান করেন গুয়াহাটি বিশ্ববিদ্যালয়ের অধ্যাপক ডক্টর মিজাজুর রহমান তালুকদার, মিজোরাম বিশ্ববিদ্যালয়ের অধ্যাপক জামাল হোসেন এবং উত্তর পূর্ব পার্বত্য বিশ্ববিদ্যালয়ের তুরা ক্যাম্পাসের ডিরেক্টর জয়নাল উদ্দিন আহমেদ। হজ প্রশিক্ষণ পরিচালনা করেন মাওলানা আসাবউদ্দিন এবং মুফতি আনসার হোসেন। উদ্বোধনী প্রশিক্ষণ শিবিরে জেলার নানা প্রান্তের 85 জন পুরুষ এবং 19 জন মহিলা হজযাত্রী অংশগ্রহণ করেছেন। আগামী রবিবার থেকে প্রতি সপ্তাহে এই প্রশিক্ষণ শিবির ধারাবাহিকভাবে চলবে বলে সেবা কেন্দ্রের তরফে জানানো হয়েছে। বহু মানুহে কলিকতা বা আমাৰ মানুহ বম্বেৰ পৰা এপ্লাই কৰিছে, কাৰণ আমি কাকো কৰিব নোৱাৰো। কিন্তু কথা হ'ল কিয় কৰিম, আমাৰ অসুবিধা কি? যে আমাৰ অসুবিধাখিনি হ'ল এইটোৱে যে তেখেতসকল অসুবিধা আমি সুধো, তেখেতসকলে কয় আমাৰ এই এয়াৰপৰ্টৰ পৰা কোনো টেণ্ডাৰ নামাতে, তেওঁলোকে নোৱাৰে। কাৰণ ইয়াতে সৰু সৰু বিমান আন্তঃৰাষ্ট্ৰীয় যিখিনি গাঁথনি লাগে, আন্তঃগাঁথনি লাগে, সেই আন্তঃগাঁথনি ইয়াত নাই, যাৰ কাৰণে তেওঁলোকক এপ্ৰোচ কৰি আনিবলগীয়া হয় যে কেইখিনি মানুহ আপোনালোকে লৈ যাওক। সেই এপ্ৰোচ কৰোঁতে তেওঁলোকে বাৰ্গেনিং কৰি লয়, সেইটোতো আমাৰ হাতত নাই। এবাৰতো 22ত মই নিয়োগ কৰিছিলোঁ যে মই হজত যাই গোটেই বিষয়টো মই চাই 22ত মই হজত যোৱা 4 মাহমান আগত মোৰ এটা মানে খুব বৃহৎ অপাৰেশ্যন হৈ গ'ল। মোৰ আল্লাই মোক দিব, মই নিয়োগটো কৰিছোঁ, মই যাব পাৰিম নে নাই। মই সোণাটি কৰি শেষ কৰি জেগাবিলাক জানা হ'ল। তাৰপিছত ইমান বৃহৎ অপাৰেশ্যন ভাৰতৰ অন্য ৰাজ্যৰ পৰা অসম চৰকাৰে ডক্টৰ দুজন আনিবলগীয়া হৈছে। তাৰ 4 মাহ পিছত মই নিয়োগটো আল্লাই কবুল কৰি এইবাৰ বিশ্বৰ ভিতৰত আটাইতকৈ মানুহ হায়েষ্ট মানুহ কৰোণাৰ পিছত যোৱা মানুহ হায়েষ্ট মানুহ সেইবাৰে হৈছিল। আৰু সেইবাৰ আমাৰ ইয়াৰ পৰা চাৰ্টাৰ ফ্লাইট আছে, আমি পেচেঞ্জাৰ ফ্লাইটত গৈছোঁ। আৰু পেচেঞ্জাৰ ফ্লাইটত প্ৰথম ফ্লাইটখন এইকাৰণে গৈছোঁ যে সেইখন ফ্লাইটত মই অভিজ্ঞতাটো লৈ সমস্যাটো মই আমাৰ চৰকাৰসমূহক জনাম। তাতে গৈ মই কেৱল যোৱাৰ সময়ত যাতে 2টা এয়াৰপৰ্টত আমি জইণ্ট ছেক্ৰেটাৰী অফিচাৰ দিছোঁ আৰু বাকী এৰেঞ্জমেণ্টটো কৰি নাই। টকা পইচাৰ ক্ষেত্ৰত মই যেতিয়া মক্কা মদিনা বা আমাৰ এই 5 দিন হজ প্ৰভাৰ ভিতৰত ঘূৰি আহি মই যিখিনি অভিজ্ঞতা মই মুকলিভাৱে সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছিলোঁ, তাৰপিছত এতিয়া দেখিছোঁ বহুতে টেষ্ট কৰিছে, খুব ভাল পাইছোঁ। আমাৰ ওপৰতো কেছৰ প্ৰশ্নই নাহে, তেওঁলোকে টেষ্ট কৰিছে, টকা ঘূৰাই বিচাৰি যিটো কথা আমাক আগতেই টকা যদি দিয়ে ঘূৰাই আমাৰ ক'বলগীয়া একো নাই। কাৰণ আগে পিছত চেণ্ট্ৰেল হজ কমিটিয়ে হিচাপ কৰাৰ পিছত যিখিনি পইচা হৈ যায় সেই সুবিধাত যদি কিমান পাব একাউণ্টে ঘূৰাই দিয়ে, সেইটো বস্তু বহুতৰ অভিজ্ঞতা আছে। কিন্তু এইবাৰ এতিয়ালৈকে দিয়া নাই, তেওঁলোকে কেছ কৰিছে হাইকোৰ্টত, তেওঁলোকৰ ওপৰত কৰিছে, তেওঁলোকে দিব দি আছে, কিন্তু আমাৰ পঞ্চায়ত আছে। গতিকে আজিৰ দিনত আমি দেখিছোঁ যে আপুনি যদি চাই ইমান এমাৰ্গেশ্যন পইণ্ট এটা গ্ৰুপে লাগি আছে। মইতো বৰাফাৰীৰ কাৰণে এমাৰ্গেশ্যন পইণ্ট বিচাৰিছোঁ যে শিলচৰ হওক, আমাৰ হায়েষ্ট মানুহ ইয়াৰ পৰা যায়, কিন্তু কোনো পৰ্যায়ে ইয়াতে আন্তঃৰাষ্ট্ৰীয় বিমান নমাই এটা ন্যায় কৰা সুবিধা আছে। মই সেইটোও চেষ্টা কৰিছোঁ। তাৰপিছত এই ট্ৰেইনিংবিলাক যে আৰম্ভ হ'ব, কিমান দীঘলীয়া প্ৰচেছ আছে। ট্ৰেইনিং আৰম্ভ হ'ব, জাগাই জাগাই তাৰপিছত খাদিমুল উজ্জ্বল হজ ইনস্পেক্টৰ কৰিছে,
হজ ইনস্পেক্টৰবিলাক কোৱালিফাইড হ'ব লাগিব, কাৰণ তাতে গৈ যিটো অৱস্থা হয় বিল্ডিংবিলাক, ইয়াত এটা বিল্ডিং, ইয়াত এটা বিল্ডিং, 1.5 কিলোমিটাৰ দূৰত বিল্ডিং, গতিকে এনেকুৱা অৱস্থা হয়। এইবাৰ আমি দিল্লীত এইটোৱে কৰিছোঁ যে অসমৰ প্ৰতিজন হজ যাত্ৰীয়ে একেটা অঞ্চলৰ বিল্ডিঙত যাতে থাকিব পাৰে, সেই ব্যৱস্থাটো মই ব্যক্তিগতভাৱে যিটো কৈছোঁ, সেইটো নকৰিলে আমাৰ সমস্যা হৈছে। তেওঁ এগ্ৰী কৰিছে, আমি বিশ্বাস কৰোঁ এবাৰ আমাৰ সকলো হজ যাত্ৰী একেলগে এটা অঞ্চলত থাকিব পাৰিব। দ্বিতীয়তে মই 1916 চনত আৰম্ভ কৰিছিলোঁ, সেই হজ যাত্ৰীলোকক মই আহ্বান জনাইছিলোঁ সভাৰ জৰিয়তে যে আপোনালোকে প্ৰতিজনে এখন এখন গামোচা লৈ যাব। এই গামোচাটো মোৰ স্বাভিমানটো বাদেই, এই গামোচা ল'লে লাখ লাখ মানুহৰ মাজত এই মানুহজনক চিনাক্ত কৰিবৰ কাৰণে সুবিধা হ'ব। বিপদ কৰিছোঁ অসমীয়া মানুহ বা অসমৰ মানুহ, তেতিয়া সেইটো সুবিধা। আৰু বিল্ডিংবিলাকত মই কৈছোঁ আপোনালোকে গামোচাখন ঘূৰাই যাব, বিল্ডিং হেৰাই যায়, হাজাৰ হাজাৰ বিল্ডিং, গতিকে এইখিনি যে অসমীয়া মানুহখিনি বা অসমৰ মানুহ ইয়াত থাকে, গতিকে এইবিলাক কাৰণত গামোচাটো ছাত্ৰ পিছলৈ চৰকাৰে হাতৰ পৰা দিয়া হ'ল। তাৰ আগলৈকে গামোচা মই মানুহক আহ্বান জনাইছোঁ, হজ যাত্ৰীসকলক তেখেতসকলে আহ্বানে সঁহাৰি জনাই সকলোৱে পিন্ধি গৈছে। সেইটো আমি আনন্দিত হৈছোঁ, এইকাৰণে বিপদ আপদৰ পৰা বহু ধৰণৰ সুবিধা পোৱা যায়। যে এমাৰ্গেশ্যন যিটো গ'ল, এই এমাৰ্গেশ্যনটো যদি কলিকতাত এটা আৰ্থিক কলিকতাৰ পৰা অৰ্থাৎ বহুত কমি গৈছে জিলাত। আৰু বিশেষভাৱে ইয়াতে এটা চক্ৰ উঠিবলৈ লাগিছে যে অসমৰ পৰা এইটো আগৰ চৰকাৰৰ দিনত অসমৰ এমাৰ্গেশ্যনটো নাছিল, আগতে কলিকতাৰ পৰা গৈছে, আপোনালোকে জানে হ'ব। এমাৰ্গেশ্যনটো ইয়ালৈ আহিলে, এতিয়া সেই চক্ৰ এটা লাগি আছে যে অসমৰ পৰা এমাৰ্গেশ্যন পইণ্টটো উঠাই দিব পাৰিম। এইটো ৰাষ্ট্ৰীয় স্তৰতেই আমাৰ মানুহ জড়িত আছে। গতিকে বম্বেত 200 মানুহ হোৱাটো কলিকতাৰ ভয় বগাইখালি ওচৰ হয়, কোনো পইচা অলপ, কিন্তু বম্বেত মানুহ যথেষ্ট হোৱাটো অন্তৰালতো মানুহ কমাবলৈ চেষ্টা কৰি আছে। যদি মানুহ কমি যায় অসমৰ পৰা হয়তো এমাৰ্গেশ্যন থাকিব ন সন্দেহ, কিন্তু অসমৰ এইকাৰণে থাকিব পিছলৈকে যে এতিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো যিটো বনাইছে সেইটো কমপ্লিট অলমষ্ট হৈছে। এইবাৰ নোৱাৰিম বুলি কৈছে, হয়তো পাৰিবও পাৰে। সেইটো হোৱাৰ লগে লগে মোৰ ডাঙৰ ডাঙৰ ফ্লাইট আহিব, মোৰ 300হে যায়। মই কলিকতাত দেখিছোঁ 1000 মানুহ যায়। 300 মানুহ আন্তঃগাঁথনি নাই, আৰু এইপিনে আদানীয়ে যিবিলাক টেক্স GST লগাই দিছে, এখন ফ্লাইটত বহুত কৰে কাৰণে কোনো এজেঞ্চি ইয়াত আগবাঢ়ি নাই। গতিকে ইয়াত আন্তঃগাঁথনিৰ এটা সমস্যা চলি আছে কাৰণে এইবিলাক মানে। আৰু দ্বিতীয়তে আমাক এজনে ক'লে যে মিজোৰাম, আপোনাৰ 5খন ষ্টেট মই চাওঁ। আগতে মণিপুৰ আছিল, তেওঁলোকে এতিয়াভাৱে এতিয়া কৰি ল'লে। মিজোৰামে আমাৰ থ্ৰুদি কৰক, আপোনাৰ ঘৰটো ইয়াতে হয়, ইয়াতে এপ্লাই কৰক, বাকীখিনি আমি কৰি দিম, তাতে কোনো প্ৰব্লেম নাই। মিজোৰামজন অসমৰ মানুহ, মিজোৰামৰ পৰা কোটাৰ প্ৰশ্ন নাহে, আমাৰ কোটা খালিয়ে থাকে। আমি যিটো কোটা পাওঁ আমাৰ খালিয়ে থাকে। আপুনি মিজোৰাম কয়, নাগালেণ্ড কয়, অৰুণাচল প্ৰদেশ কয়, আমাৰ নহয়, ছিকিম কয়, সেইটো সহজতে কম। গতিকে আপোনালোকে সেইটোও চিন্তা কৰিব একো নাই, আপুনি এপ্লাই কৰক। এজন দায়িত্বত আপুনি অধ্যাপক মানুহ দায়িত্বলৈ যিখিনি হজত যাব বিচাৰে তাকে বসবাস বৰ্তমান কৰা, তেখেতলোকৰ ডিটেইলছ লওক। আপোনালোকে ইয়াতে আমাৰ কৰিমগঞ্জত বা আছিমগঞ্জত যিসকলে কাম কৰি আছে তেখেতলোকৰ যোগাযোগ কৰক। আৰু এইখিনি আমাৰ জৰিয়তে অসমৰ কোটাৰ জৰিয়তে এমাৰ্গেশ্যন ক'ত দিয়ে সেইটো আপোনালোকৰ কথা, কিন্তু অন্ততঃ অসমৰ ষ্টেটৰ কোটা আমাৰ বহুত খালী থাকিব। সেই কোটাত আমি যদি 8000 পাওঁ, 8000 পাওঁ, আমাৰ 5000 ওপৰত নাযায়। গতিকে আপোনালোকে এনেই পাব, সেইটোৰ কোনো চিন্তা কৰিবলগীয়া বিষয়বস্তু নহয়। আৰু মই এবাৰ আৰু মোৰ যেতিয়া ভাইচ চেয়াৰমেন আছিল, ডেপুটি স্পীকাৰ বুলি হ'ল আমিনুৰ, সি যে ডেপুটি স্পীকাৰ, সি মোৰ ভাইচ চেয়াৰমেন আছিল।